আজি গৰমত হাত পৰি যোৱা ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। শেষলৈকে যাতে ভিডিঅ'টো আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। মধুসোলেং আমি সকলোৱে খাই ভাল পাওঁ আৰু মধুসোলেং দি বিশেষকৈ মাছৰ লগতো খাই ভাল লাগে। ক'বলৈ গ'লে দাইলৰ লগতো খাই ভাল লাগে, আঞ্জাও ভাল লাগে নহয়নে বাৰু? টেঙা আঞ্জাকণ যে ইমান ভাল লাগে মধুসোলেং অকণমান দি দিলে। সেয়েহে ৰেচিপিটো আপোনালোকক দেখুৱাই আছোঁ। মাছৰ টেঙা বনাবলৈ কাৰণে মধুসোলেং শাক লৈ লৈছোঁ, 2টা বিলাহী, 2টা আলু। এতিয়া বিলাহী আৰু আলু টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। নিমখ আৰু হালধি অকণমান দি দিলোঁ। এতিয়া বইল কৰি ল'ম। অকণমান পানী দিয়া হৈছে আন্দাজ মতে। এতিয়া মাছখিনিত নিমখ আৰু হালধি অকণমান সানি পেলাই থৈ দিছোঁ। মিঠাতেলত মাছ ভাজিলে আচলতে বহুতেই ভাল। সাধাৰণতে মাছ বুলি ক'বলৈ গ'লে যিকোনো বস্তুৱেই আচলতে মিঠাতেলত ভাজিলে বিৰাটেই সোৱাদ লগা হয়। সেয়েহে মধুসোলেং শাকখিনিও কাটি ল'লোঁ। মাছ সোনকালে ফ্ৰাই কৰা হৈয়ে গ'ল। একদম ৰঙচুৱাকৈ মচমচীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া শাকখিনিও ভাজি ল'লোঁ। মিঠাতেলত মিঠি গুটি দুটামান দি শাকখিনি দি দিলোঁ। এতিয়া যিখিনি আচলতে বইল হ'বলৈ কাৰণে দিছিলোঁ, সেই বইল হ'বলৈ দিয়া আঞ্জাখিনিও ঢালি দিলোঁ। অকণমান উতল অহাৰ পাছত মাছখিনি ঢালি দিলোঁ আৰু এতিয়া আমাৰ ৰেডি হৈ গ'ল।